প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত আকৌ এবাৰ হ'ব বিজেপি চৰকাৰ। তৃতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু এইবাৰ আমি 90খনতকৈও অধিক আসন পাম। গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। এইবাৰ যুঁজ হ'ব অসম বিৰোধী বনাম অসমীয়াৰ। সিঙ্গাল গুপ্তাৰ বিৰুদ্ধে যুঁজ হ'ব গগৈ বনাম গগৈৰ। এইবাৰ যুঁজ হ'ব পুঁজিপতিৰ চৌকিদাৰ বনাম খিলঞ্জীয়া অসমীয়াৰ। গাদীৰ পৰা নামিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ শেষ হ'ব চিণ্ডিকেট ৰাজ। অসমৰ ৰাজনৈতিক আকাশত পৰিৱৰ্তনৰ নতুন ৰেঙনি। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত একলগ হ'ল বিৰোধী। লক্ষ্য এটাই, বিজেপি শাসনৰ পৰা গাদীচ্যুত কৰা। তিনি গগৈ একলগ হৈ ঘোষণা কৰে ৰাইজৰ দলে ক'ত ক'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাইজৰ দলে আগবঢ়োৱা সমষ্টিসমূহ হ'ল শিৱসাগৰ, মৰিয়নি, ডিগবৈ, চিচি বৰগাঁও, বোকাখাট, দলগাঁও, দিং, মানস, তেজপুৰ, মাৰ্ঘেৰিটা। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পূব গোৱালপাৰা, গৌৰীপুৰ আৰু কলিয়াবৰত। বিজেপিক হৰুৱাবলৈ এই ত্যাগ অনিবাৰ্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া নহ'লে চৰকাৰ বনাব নোৱাৰিব নেকি বিজেপিয়ে? নিৰ্বাচন আহিল, এতিয়া যেন মিয়াৰ ভোট লাগে বিজেপিক। মিয়া নহ'লে যেন বহু সমষ্টিত পৰাজিত হ'ব লাগিব বিজেপি। এতিয়া যেন মিয়া হৈ পৰিছে ত্ৰাণকৰ্তা। মিয়া ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় হঠাৎ নৰম হৈ গ'ল? মিয়া নহ'লে এশখন আসন পাবনে বিজেপিয়ে? নে এশখন আসনৰ সপোন মিয়া অবিহনে পূৰণ নহ'ব বিজেপিৰ? নিৰ্বাচনৰ পূৰ্বে মিয়াক গালি পৰা মুখ্যমন্ত্ৰীৰ সুৰ সলনি হ'ল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। মুখ্যমন্ত্ৰী ঘোষণা কৰিছে অহা 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 10 এপ্ৰিলত ঘোষণা হ'ব ৰাজ্যৰ সকলো মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘোষণা মুখ্যমন্ত্ৰীৰ। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বুলি প্ৰশ্ন কৰিছিল ভাগিনে। ভাগিনৰ প্ৰশ্নৰ উত্তৰ দিলে মামাই। 10 এপ্ৰিলত দিব মেট্ৰিকৰ ৰিজাল্ট। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 10 এপ্ৰিলত ঘোষণা কৰিব আনুষ্ঠানিকভাৱে মেট্ৰিকৰ ফলাফল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। মিয়াৰ কামিখাৰ ভংগা সহজ নহয়। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ। মিয়াৰ কামিখাৰ ভাঙিবলৈ ইমান সহজ নহয়। মিয়াৰ কামিখাৰ ইমান কমজোৰ নহয়। কোনোবা ভাঙো বুলি ক'লেই ভাঙিব নোৱাৰে মিয়াৰ কামিখাৰ। চমৰীয়াত নিৰ্বাচনৰ প্ৰচাৰত প্ৰত্যুত্তৰ ৰেকিবুদ্দিন আহমেদৰ। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ। মিয়াৰ কামিখাৰ ভাঙিবলৈ ইমান সহজ নহয়। মিয়াৰ কামিখাৰ ইমান কমজোৰ নহয়। চমৰীয়াত নিৰ্বাচনীৰ প্ৰচাৰত প্ৰত্যুত্তৰ ৰেকিবুদ্দিন আহমেদৰ। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ ৰেকিবুদ্দিন আহমেদৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 10খনৰো অধিক আসনেৰে অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ কৰিব। এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। 90খনৰো অধিক আসন লাভ কৰিব NDA। এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপি চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ। নৰেন্দ্ৰ মোদী আৰু হিমন্তৰ নেতৃত্বত বিশ্বমানৰ হৈ পৰিছে আন্তঃগাঁথনি। সকলো উগ্ৰবাদী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে। অসমত উগ্ৰবাদ বোমা বাৰুদৰ পৰিৱেশ নাইকিয়া হৈ গৈছে। চিকিৎসা খণ্ডৰ অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে। অসম উত্তৰ পূৰ্বৰ চিকিৎসা শিক্ষাৰ হাবলৈ ৰূপান্তৰ হৈছে। প্ৰচুৰ মাত্ৰাত কৰ্মসংস্থাপন সৃষ্টি হৈছে। ছেমি কণ্ডাক্টৰৰ দৰে অত্যাধুনিক উদ্যোগ অসমত স্থাপন হৈছে। 90খনৰো অধিক আসনত অসমত পুনৰ হ'ব NDA চৰকাৰ। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপি চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জনপ্ৰতিনিধিৰ লাজ লগা দৃশ্য। মহিলাক আক্ৰমণৰ বাবে উদ্যোগ হৈ পৰিছে বদৰুদ্দিন আজমল। শালীনতাৰ সকলো সীমা চেৰালে বদৰুদ্দিন আজমলে। অসমৰ ৰাজনীতিকৰ লাজ লগা দৃশ্য।
ৰাজহুৱাকৈ মহিলাক শাৰীৰিক আক্ৰমণৰ বাবে উদ্যোগ আজমল সম্বৰ্ধনাৰ বাবে আগবাঢ়ি অহা মহিলাক টাৰ্গেট বদৰুদ্দিন আজমলৰ ফুল গামোচা দিয়াৰ বাবে গোচা শুধোৱাৰ চেষ্টা মহিলাক উদ্দেশ্যে চকু ৰঙা কৰি চৰিত্ৰ পকা বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ ৰাজনীতিত দুৰ্ভাগ্যজনক দৃশ্য বীৰ সিং জৰুৱাত প্ৰচাৰ কৰিবলৈ গৈ আজমলৰ নিকৃষ্ট কাণ্ড গামোচাকো চূড়ান্ত অপমান কৰিলে বদৰুদ্দিন আজমলে শালীনতাৰ সকলো সীমা চেৰালে বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত নিষিদ্ধ হৈছে ইউনুছ আৰু মিয়াৰ প্ৰৱেশ উজনি অসমত মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে ইউনুছ তামুলী আৰু মিয়াৰ প্ৰৱেশ নিষিদ্ধ হৈছে উজনি অসমত ইউনুছক য'তেই দেখা যাব তাতেই কাণত ধৰাই আঁটুকঢ়াই থোৱা হ'ব ইউনুছ আৰু মিয়াৰ প্ৰৱেশ নিষিদ্ধ ঘোষণাৰে ফটোৱা জাৰি কৰিছে মিয়াৰ হৈ ওকালতি কৰা কোনো লোক হাৰি যাব নোৱাৰিব ইউনুছ তামুলীৰ দৰে পানী গুণ্ডালৈ আমি কেৰেপ নকৰোঁ কঠোৰ সকিয়নিৰে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাৰ হুংকাৰ শিৱসাগৰ চহৰে নগৰে মিয়াৰ বিৰুদ্ধে বেনাৰ পোষ্টাৰ যদি সাহস আছে মুখামুখি হৈ দেখুৱাক ইউনুছ তামুলী উজনি অসমত মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে উজনি অসমত মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিলে একাংশ দল সংগঠনে পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া নহয় মুখ্যমন্ত্ৰীৰ কামিখাৰ ভাঙি চুৰমাৰ কৰি দিম এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক পুনৰ ধমক বদৰুদ্দিন আজমলৰ হাত ভৰি ভাঙি চুৰমাৰ কৰি দিয়াৰ পোনপটীয়া ধমক মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ পাছত বিধানসভালৈ আমি আহি আছো মুখ্যমন্ত্ৰীৰ কামিখাৰ ভাঙি টুকুৰা টুকুৰা কৰি দিম মুখ্যমন্ত্ৰীৰ গলত মই উঠিম আলী আকবৰ নজৰুলে উঠিব হাৰ মূল ভাঙি চুৰমাৰ কৰি পেলাম বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে আগতীয়াকৈ ডাঙৰ চিকিৎসালয় সাজু কৰি ৰাখক হেলিকপ্টাৰ নাইবা বুক কৰি ৰাখক ডাঙৰ এৰোপ্লেন মিয়া কোনেও কষ্ট দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আল্লাহো নহয় ভগৱানো নহয় নিৰ্বাচনৰ সময়ত ডিংগিৰ ক্ষীৰ ফুলাই বাখন দিলেই অসমীয়াই ভোট দিব পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ঘণ্টাত প্ৰায় 70 কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা আৰু বতাহ আগন্তুক 3 ঘণ্টা সাৱধান হৈ থাকক ৰাজ্যবাসী আগন্তুক 3 ঘণ্টালৈ সতৰ্ক হৈ থাকক ৰাজ্যবাসী ঘণ্টাত প্ৰায় 70 কিলোমিটাৰ বেগেৰে আহিব বতাহ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী 12খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যত প্ৰবল বৃষ্টিপাত বজ্ৰপাত ধুমুহাৰ আগজাননী কোকৰাঝাৰ বাক্সা শোণিতপুৰ ওদালগুৰিত অৰেঞ্জ এলাৰ্ট জাৰি বৰপেটা নলবাৰী গোৱালপাৰাতো দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী চিৰাঙত আছে অৰেঞ্জ এলাৰ্ট পশ্চিম কাৰ্বি আলং ডিমা হাছাও কাছাৰ হাইলাকান্দিত শ্ৰীভূমি বৰাক উপত্যকাৰ লগতে 2 পাৰ্বত্য জিলাও অৰেঞ্জ এলাৰ্টত ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব